বিশেষকৈ BPF লগতে আৰু বেলেগ বেলেগ ৰাজনৈতিক দলৰ পৰা আজি প্ৰায় 250ৰো অধিক এই সময়ৰ BPF দলৰ কৰ্মী সমৰ্থক আৰু বেলেগ বেলেগ ৰাজনৈতিক দলৰ কৰ্মী সমৰ্থকসকলে আজি আমাৰ দলৰ নীতি আদৰ্শ ভাল পায়। লগতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি 4.5 বছৰত BTRত কাম কৰাৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীক লৈ যেনেকৈ আগবাঢ়ি গৈ আছে, এই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সকলোৱে সন্তুষ্ট হৈ বিভিন্ন জাতি জনগোষ্ঠীত আজি লোকসকলে আহি তেওঁলোকে আমাৰ দলত যোগদান কৰিলে আৰু তেওঁলোকে অনাগত দিনত UPPL দলৰ একজন মেম্বাৰ হৈ তেওঁলোকে কাম কৰি যাব বুলি আজিৰ দিনত তেওঁলোকে প্ৰকাশ কৰিলে। কিমানজন যোগদান কৰিলে? আজিৰ দিনত আজি প্ৰায় 250 জন আমি ইয়াতে যোগদান কৰা হ'ল। ইতিমধ্যে তেওঁলোকে যোগদান কৰিলে। আচলতে তেওঁলোকৰ যোগদান কৰাৰ লক্ষ্য আৰু উদ্দেশ্য কি? আজিৰ দিনত তেওঁলোকৰ যোগদানৰ লক্ষ্য উদ্দেশ্য কথাটো হৈছে আজি BTRৰ 35 লাখ জনসাধাৰণৰ সকলোৰে এটা চিন্তা, সকলোৰে এটা লক্ষ্য যে BTRত আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি এটা সুশাসন প্ৰতিষ্ঠা হৈছে, যি এটা গণতন্ত্ৰ ইয়াত প্ৰতিষ্ঠা হৈছে আৰু সেই গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সুশাসন প্ৰতিষ্ঠাৰ সমভাগী হোৱাৰ ক্ষেত্ৰত আৰু 35 লাখ জনসাধাৰণৰ প্ৰায় 26টা জাতি জনগোষ্ঠীৰ উন্নয়নত যেনেকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই চিন্তা কৰি এটা ভিছন আৰু মিছন লৈ প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰি আছে, এই কাম কাজৰ প্ৰতি সন্তুষ্ট হৈ তেওঁলোকে আজিৰ দিনত যোগদান কৰিছে আৰু সকলোৱে বিচাৰে যে BTRত এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে 4.5 বছৰত BTRত যি এটা পিছ এটা যে আহিছে, এটা যে শান্তি এটা যে আহিছে, এটা যে শান্তি এটা প্ৰতিষ্ঠা হৈছে, এই ক্ষেত্ৰত সকলোৱে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPL দলক আঁকোৱালি লৈছে আৰু অনাগত দিনত এই দলৰ লগত থাকি এই দলৰ শক্তিশালী কৰি প্ৰমোদ বড়োৰ হাত শক্তিশালী কৰি অনাগত দিনত আকৌ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTRৰ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সকলোৱে আজিৰ দিনত ওলাই আহিছে। PF আৰু কেইটামান বেলেগ পাৰ্টিও আছে, মই নাম নলওঁ। 200 জন আজি UPPL দলত যোগদান হৈছে। এইটো শিৱসাগৰৰ প্ৰগ্ৰাম আছিলে, শিৱসাগৰৰ বিশেষ এটা কাৰণত বেলেগ এটা প্ৰগ্ৰামত গুচি গ'ল। মই আহিছোঁ, ভাল লাগিছে। পৰ্বতজৰা অঞ্চলৰ সকলো হিন্দু মুছলমান বড়ো অনাবড়ো ইউনাইটেডলি BTC কৰিবৰ কাৰণে, শান্তি কৰিবৰ কাৰণে এটা সমাজ, ভাল সমাজ, যাক আমি বড়ো সমাজ নহয়, হিন্দু সমাজ নহয়, খ্ৰীষ্টিয়ান সমাজ নহয়, মুছলমান সমাজ নহয়, BTR সমাজ গঢ়াত তেওঁলোকে আগভাগ ল'বলৈ আহিছে। বহুত ভাল লাগিছে।